এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 5 আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো অসম চৰকাৰে অসমত আকৌ নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনি। তো এইখন আঁচনি যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেন্তে 2024 চনত কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব আৰু কি কি প্ৰমাণ পত্ৰ আপোনালোকে আবেদন কৰাৰ কাৰণে ৰেডি কৰিব লাগিব বিতংভাৱে জানিব বিচাৰিলে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো অৰুণোদয় আঁচনিলৈ আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো প্ৰথমে ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0ৰ অধীনত 20 লাখ নতুন হিতাধিকাৰীক সংযোজন কৰা হ'ব, যাৰ ফলত মুঠ হিতাধিকাৰীৰ সংখ্যা 47 লাখলৈ বৃদ্ধি কৰিব অসম চৰকাৰে। তাৰপিছত আৰু লিখা আছে হিতাধিকাৰীসকলে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিব পাৰিব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে অহা ছেপ্টেম্বৰ মাহৰ পৰা আকৌ নতুনকৈ আৰম্ভ কৰিব অৰুণোদয় 3.0 আঁচনি। তো অৰুণোদয় 3.0 আঁচনিৰ অধীনত অসমৰ 20 লাখ নতুন দুখীয়া মানুহক প্ৰদান কৰিব অসম চৰকাৰে অৰুণোদয় আঁচনি। তো যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে নিজৰ আধাৰ কাৰ্ডখন ৰেচন কাৰ্ডৰ লগত অতি সোনকালে কৰি লওক সংযোজন। ইয়াৰ লগতে 2024 চনত যদি আবেদন কৰিব বিচাৰে তেন্তে কি কি যোগ্যতাৰ প্ৰয়োজন হ'ব এতিয়া আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো যোগ্যতাৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছে বাৰ্ষিক আয় 2 লাখতকৈ কম হ'ব লাগিব। তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ বাৰ্ষিক আয় 2 লাখ টকাতকৈ তলত কিন্তু হ'ব লাগিব। লগতে আৰু কোৱা হৈছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বলৈ হ'লে আপোনালোকে 2024 চনত মহিলাৰ উপৰিও তৃতীয় লিংগৰ ব্যক্তি আৰু দিব্যাংগজন হ'ব লাগিব, তেতিয়াহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব পাৰিব। তাৰপিছত 3 নম্বৰত কোৱা হৈছে আপোনালোকে যদি গাঁও অঞ্চলত বসবাস কৰে তেন্তে আপোনালোকৰ পকী ঘৰ থাকিব নালাগিব। 4 নম্বৰত কোৱা হৈছে অৰুণোদয় আঁচনি আবেদন কৰাৰ পিছত বিধৱা মহিলা, পৃথক মহিলা, শাৰীৰিকভাৱে অক্ষম ব্যক্তি, অবিবাহিত ছোৱালী যাৰ বয়স 35 বছৰতকৈ অধিক হৈছে সেইসকলক কিন্তু অগ্ৰাধিকাৰ প্ৰদান কৰিব অসম চৰকাৰে। লগতে আপোনালোকৰ গাঁও অঞ্চলত যদি 15 বিঘাতকৈ অধিক খেতি মাটি আছে তেন্তে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিত কৰিব পাৰিব আবেদন। তো 15 বিঘাতকৈ অধিক খেতি মাটি থকাসকলে কিন্তু অৰুণোদয় আঁচনিত আবেদন কৰিব নোৱাৰিব। তেতিয়া আপোনালোকক জনাই আছোঁ যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ 2024 চনত কি কি প্ৰমাণ পত্ৰ ৰেডি কৰিব লাগিব। তো প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড, 2 নম্বৰত কোৱা হৈছে পেন কাৰ্ড, 3 নম্বৰত কোৱা হৈছে অসমৰ বাসস্থানৰ প্ৰমাণ পত্ৰ, 4 নম্বৰত কোৱা হৈছে বেংকৰ একাউণ্ট, বেংকৰ পাছবুক 2 কপি, ফটো, মোবাইল নম্বৰ, ৰেচন কাৰ্ড, আয়ৰ প্ৰমাণ পত্ৰ, আত্মঘোষণা প্ৰমাণ পত্ৰ, পৰিচয় পত্ৰ, ভোটাৰ ID কাৰ্ড আৰু বয়সৰ প্ৰমাণ পত্ৰ। তো আপোনালোকে সাধাৰণতে 2024 চনত যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে এইকেইখন প্ৰমাণ পত্ৰ অতি সোনকালে ৰেডি কৰি থওক, কিয়নো অহা ছেপ্টেম্বৰ মাহৰ পৰাই আকৌ নতুনকৈ আৰম্ভ হ'ব অৰুণোদয় 3.0 আঁচনিৰ আবেদন। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আজি দ্বিতীয়টো খবৰ হ'ল অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে। তো অসমৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অসম চৰকাৰে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা বিশেষ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ইয়াতে লিখা আছে যিসকল প্ৰাৰ্থীয়ে 2 জানুৱাৰী 2024 চনৰ আগতে
নিয়োগ বিনিময় কেন্দ্ৰত পঞ্জীয়ন কৰিছিল তেওঁলোকে অহা 15 আগষ্ট 2024 তাৰিখৰ ভিতৰত সেৱা হেতু পৰ্টেলত পুনৰ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হল অন্যথা তেওঁলোকৰ পঞ্জীয়ন বাতিল কৰিব অসম চৰকাৰে ইয়াৰ লগতে আৰু কোৱা হৈছে আপুনি যদি এতিয়াও নিয়োগ ক্ষেত্ৰৰ অধিক ফলপ্ৰসূ সুবিধাৰ বাবে পঞ্জীয়ন কৰি নিজৰ প্ৰফাইল আপডেট কৰি লোৱা নাই অনতি পলমে পুনৰ পঞ্জীয়ন কৰক তো ইয়াতে কোৱা অনুযায়ী যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীয়ে 2 জানুৱাৰী 2024 তাৰিখৰ পূৰ্বে এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট বনাইছে সেইসকল শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলে অহা 15 আগষ্ট 2024 তাৰিখৰ ভিতৰত আকৌ অনলাইনত সেৱা হেতু পৰ্টেলত গৈ পুনৰ পঞ্জীয়ন বা ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব অন্যথা এইবোৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন ৰিজেক্ট হ'ব বা বাতিল হ'ব তো আপুনিও যদি 2024 চনৰ 2 জানুৱাৰী তাৰিখৰ পূৰ্বে এমপ্লয়মেন্ট এক্সচেঞ্জৰ অফিচত গৈ আপোনাৰ নামখন এমপ্লয়মেন্ট এক্সচেঞ্জত অন্তৰ্ভুক্ত কৰিছিল তেন্তে অহা 15 আগষ্ট 2024 তাৰিখৰ পূৰ্বে সেৱা হেতু পৰ্টেলত গৈ আকৌ অনলাইনত কৰি লওক ৰি-ৰেজিষ্ট্ৰেচন অন্যথা আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন কিন্তু বাতিল হ'ব বা ৰিজেক্ট হ'ব তো আপোনালোকে অনলাইন প্ৰক্ৰিয়াটো যদি নাজানে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক এমপ্লয়মেন্ট এক্সচেঞ্জৰ অনলাইন কেনেকৈ কৰিব লাগিব বিতংভাৱে জনাই দিম তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি ইতিমধ্যে জমা কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই 10,000 টকা নিজৰ বেংক একাউণ্টত কেতিয়া লাভ কৰিব অসম চৰকাৰে কেতিয়া আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত 10,000 টকা সোমাই দিব তো এই বিষয়ে যদি আপোনালোকে বিতংভাৱে জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ ফৰ্ম ভেৰিফিকেশ্যন বা ফৰ্ম সাবমিটৰ কাম কিন্তু ইতিমধ্যে আৰম্ভ কৰিছে লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকা পোৱাৰ কাৰণে যোগ্য সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ নাম পৰ্টেলত অন্তৰ্ভুক্ত কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এখন বিশেষ মিটিঙত সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ লগতে আৰু এটা কথা জনাই দিছো আত্মসহায়ক গোটৰ মহিলাসকলক কিন্তু অসম চৰকাৰে অহা 15 আগষ্ট তাৰিখলৈ অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 অধীনত ৰোপণ কৰিব দিছে গছপুলি তো গছপুলি ৰোপণৰ কাম শেষ হোৱাৰ পিছত হয়তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে 10,000 টকা সোমাই দিব এতিয়ালৈকে কিন্তু অসম চৰকাৰৰ ফালৰ পৰা তেনে কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা হোৱা নাই হয়তো আমি ক'ব পাৰো যে আত্মসহায়ক গোটৰ মহিলাসকলক যিহেতু অমৃত বৃক্ষ আন্দোলন আঁচনি 2.0 গছপুলি ৰোপণ কৰিব দিছে সেই কাৰণে গছপুলি ৰোপণৰ কাম শেষ হোৱাৰ পিছতে হয়তো গোটৰ মহিলাসকলক 10,000 টকা সোমাই দিব তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো চলিত আগষ্ট মাহত কেইখনমান বস্তুৰ মূল্য বৃদ্ধি হৈছে বুলি ইতিমধ্যে আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট আহি পৰিছে তো ইয়াতে কি বস্তুৰ মূল্য বৃদ্ধি হৈছে আপোনালোকক জনাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো ইয়াতে 1 নম্বৰতে কোৱা হৈছে বাণিজ্যিক গেছ সিলিণ্ডাৰৰ মূল্য 8.50 পইচা বৃদ্ধি 2 নম্বৰত কোৱা হৈছে ATFৰ মূল্য বৃদ্ধি 2058.29 টকা বিমান যাত্ৰা ব্যয়বহুল হ'ব পাৰে 3 নম্বৰত কোৱা হৈছে ITR দাখিলৰ সময়সীমা শেষ এতিয়া লেট ফি হিচাপে দিব লাগিব 5,000 টকা পৰ্যন্ত 4 নম্বৰত কোৱা হৈছে 3 বছৰীয়া ফাস্টেগ 5 বছৰীয়া ফাস্টেগৰ KYC হলনি কৰিব লাগিব তাৰ পিছত কোৱা হৈছে HDFC ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৰা লেনদেনৰ ক্ষেত্ৰত 1% চাৰ্জ লোৱা হ'ব বুলি ইয়াতে উল্লেখ কৰা হৈছে তাৰ পিছত আৰু কি বস্তুৰ মূল্য বৃদ্ধি হৈছে আপোনালোকক জনাই দিছো সরকারি চিকিৎসালয়ত বিভিন্ন শিতানত বিভিন্ন মাসুল কিন্তু ইতিমধ্যে বৃদ্ধি হৈছে বুলি এখন বিশেষ আপডেট আমাৰ হাতত
আহি পৰিছে। তো ইয়াতে লিখা আছে ৰেজিষ্ট্ৰেশ্যনৰ বাবে 10 টকাৰ ঠাইত 20 টকা দিব লাগিব। 2 নম্বৰত কোৱা হৈছে প্ৰতিখন বিচনাৰ বাবদ 10 টকাৰ ঠাইত দিব লাগিব 20 টকা। পেইং কেবিনৰ নামত 1000 টকাৰ ঠাইত দিব লাগিব 1200 টকা। তাৰপিছত কোৱা হৈছে প্ৰতিখন বিচনাৰ নামত দৈনিক দিব লাগিব 20 টকা। ইয়াৰ লগতে ডি ভিটামিনৰ বাবে পূৰ্বৰ 1200ৰ পৰিৱৰ্তে এতিয়া 1500 টকা দিব লাগিব। তাৰপিছত কোৱা হৈছে থাইৰয়ডৰ পৰীক্ষাৰ বাবে 600 টকাৰ পৰিৱৰ্তে দিব লাগিব 800 টকা। ইউৰিনৰ প্ৰটিন পৰীক্ষাৰ বাবে 75 টকাৰ পৰিৱৰ্তে দিব লাগিব 150 টকা। ইয়াৰ লগতে আৰু কোৱা হৈছে এলবুমিন পৰীক্ষাৰ বাবে 50 টকাৰ পৰিৱৰ্তে দিব লাগিব 100 টকা। লিভাৰ পৰীক্ষাৰ ALT 40 টকাৰ পৰিৱৰ্তে দিব লাগিব 150 টকা। IDBCৰ পৰীক্ষাত 150 টকাৰ পৰিৱৰ্তে দিব লাগিব 300 টকা। প্ৰটিনৰ সম্পূৰ্ণ পৰীক্ষাৰ বাবে দিব লাগিব 300 টকা। তাৰপিছত আৰু কোৱা হৈছে পূৰ্বে প্ৰটিন সম্পূৰ্ণ পৰীক্ষাৰ বাবদ দিব লাগিছিল 90 টকা। তো আপোনালোকে চাব পাৰিলে চলিত আগষ্ট মাহৰ পৰা এইকেইখন বস্তুৰ মূল্য বৃদ্ধি হৈছে বুলি ইতিমধ্যে এনেকুৱা এখন আপডেট আমাৰ হাতত আহি পৰিছে। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।